Hey everyone, welcome back to my YouTube channel. মোৰ ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো। কি খবৰ সকলোৰে ভালনে? নতুন এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোক ভালে আছে। বৰ্তমান আমাৰ ভাল। আৰু এফালে চক মই ঈদৰ শ্বপিং কৰি আহিছো আৰু মই আজি ল'ব অহা নাই। মানে মৰাণৰ পৰা মামা মামী আহিলে, আকৌ ভাই বোৱাৰীজনী আহিলে, ভণ্টি দুজনী আহিলে। সিহঁতি মানে লগত গৈ দিব ক'লে, সেয়ে গৈছো। আৰু ইহঁতি কাপোৰ চাই আছে এতিয়া। তিনিজনীয়ে কি লয়, এইজনী টিকিজনী এইটো ভাইটিৰ ছোৱালী হয়, ইমানে কচু হৈ গৈছে। আৰু এই ভিডিঅ'টো হয় 3 তাৰিখৰ। মই ভিডিঅ' দিব পৰা নাই কেলে সেইটো মই কৈ দিছোঁ। ৰাতিপুৱা উঠিলে তো মৰ্ণিঙৰ গোটেইখিনি ঘৰৰ কাম বন থাকে, সেইখিনি কৰোঁতে মেলোঁতে সময় পাৰ হৈ যায়। কাপোৰ ধোৱা ধোৱা এসব থাকে, সেইখিনি কৰাৰ শেষ হোৱাৰ পিছত কি হয় যে মানে ধৰক সিংহৰা বনাবলৈ অৰ্ডাৰ লৈছিলে হাজবেণ্ডে চিকেন, আৰু ঘৰৰ ক্লিনিং ডাষ্টিং এসব কৰোঁতে মানে ধৰক 12টামান বাজি যায়। তাৰপিছত মই পাকঘৰত সোমাব লাগে বনাবৰ কাৰণে, কেলে 3টালৈকে মানে দি দিব লাগে। ইফতাৰীৰ মানে আছিলে তো, সেইখিনি বনোৱা মেলা হোৱাৰ পিছত আকৌ ইফতাৰীৰ সময় হৈ যায়, ঘৰৰ কাৰণে ইফতাৰী বনাব লাগে। সেই মানে বেছি দিন বনাই নিদিলোঁ, 10-15 দিনমান বনাই দিলোঁ। তাৰপিছত মানে হাজবেণ্ডে ক'লে নালাগে থাকক। আৰু এতিয়া চাওক, আমি প্ৰথমে মহাবীৰ, যোনে ডিব্ৰুগড়ত থাকে গম পায় মহাবীৰ দোকান ক'ত আছে, তাত চালোঁ কাপোৰ। দুজনী ল'লে, তাৰপিছত এজনীৰ পচন্দ নহ'ল, সৰু ভণ্টিজনীৰ, সি আকৌ জগদীশত আহিলে। এইফালে চাওক, এতিয়া আমি চাই আছোঁ কাপোৰ। আৰু দেৰিয়ে হৈছে, ঘৰত আকৌ গৈ ইফতাৰীও বনাব আছে। এইফালে চাওক, মামা টিকলিজনীক লৈ আছে, এইফালে চাই আছে মামী, বোৱাৰী ভণ্টি চব চাই আছে। আৰু এইফালে চাওক, ইমান ধুনীয়া লাগিছে, ফৰকটো পিন্ধাই থৈ দিছে, ইমানে মৰম লাগিছে কি ক'ব। এতিয়া হৈ গ'ল, এতিয়া আমি যাওঁ ঘৰ, মুখ থৈ কিনে মানে এওঁলোকে গুচি যাব মৰাণ। এইফালে চাওক, আহি ধমাধুম পকৰি বনালোঁ, আকৌ ঘুগুনি বনালোঁ। এইফালে চিকেন পাতি থৈছোঁ। আৰু আজি মই বুট দালিৰ ঘুগুনি বনাম। বুটটো মানে খাব মন নাযায়, বুট দালিৰ মোক বহুত ভাল লাগে। এইফালে বিলাহী কাটি দি দিছোঁ, মিহি মিহি নৰসিংহ পাত দি দিছোঁ। আৰু আজি এইদৰে বনাই খাওঁ, আৰু সময়ো বেছি নাই। আৰু হাজবেণ্ডে আহি পটাপট হেল্প কৰি দিলে, মোৰ লগত পটাপট লাগি দিলে যে, আৰু মানে সোনকালে হৈ গ'ল। তাৰপিছত ভণ্টি কিজনীতো লৈ গ'ল কাপোৰ, কিন্তু প্ৰথম দোকানৰ পৰা লোৱা কাপোৰখিনি সিহঁতৰ কিবা মানে কাপোৰ এযোৰ মানে ভিতৰত কটা আছিলে, তো সেইখিনি ৰিটাৰ্ণ কৰিব আকৌ নেক্সট দিনা আহিলোঁ। মানে সি মৰাণৰ পৰা আহিলে যে, আকৌ মোক মাতিলে, আকৌ গ'লোঁ। আমাৰ মানে চিনাকি আছিলে নাই, সেইকাৰণে মোক মাতি লৈ গ'ল, মানে ঘূৰাব পটককৈ, সেইকাৰণে মাতিলে, গ'লোঁ লগত। তাৰপিছত সেইটো ৰিটাৰ্ণ কৰি কিনে বেড কভাৰ ল'লে আৰু নাইটি ল'লে। আৰু তাত বাকী চালে, কিন্তু তাৰ মানে পচন্দ নহ'ল। আকৌ বেলেগ দোকানত আহিলোঁ, আৰু এইফালে চক চাই আছে কাপোৰ। আজি গোটেইকেইজনী অহা নাই, ভাই বোৱাৰীজনী আহিছে, ভাইটি আহিছে, আৰু ভণ্টি এজনী আহিছে। এইফালে চক, ইয়াৰ পৰাই চাই মেলি ল'লে। এইফালে ট্ৰাই ৰুমো আছে, ইয়াত মানে ভাল ট্ৰাই কৰি চাব পাৰি। আৰু প্ৰথম দিনা লোৱাটো মানে ট্ৰাই ৰুম তাত নাই যে, সেইকাৰণে তাত মানে ট্ৰাই কৰি নাচালে ভালদৰে। আৰু এইকেইটাৰ লগত মানে চাওঁতে ময়ো বেটীৰ কাৰণে চালোঁ যে, মোক ভাল লাগিলে। প্ৰথম দিনাই চালোঁ বেটীৰ কাৰণে, ভাল লাগিলে। হাজবেণ্ডক তাতে মানে বজাৰত দোকান আছে যে, হাজবেণ্ডক ফোন কৰি মাতিলোঁ, হাজবেণ্ডে আহিলে, চালে, চাই মেলি বেটীকো সুধিলোঁ পচন্দ আছে নাই। বেটীয়ে ক'লে অঁ, বেটীৰ কাৰণেও লৈ ল'লোঁ। এতিয়া মানে ঘৰত মই দেখাম গৈ কিনে। এতিয়া এইফালে চাওক, এই ভাই বোৱাৰীজনী এইজনীটো ড্ৰেছ লৈছে, এইটো কালাৰটো ব্লেক হয় দেই, আপোনালোকে ধৰিব পাৰিছে নাই। আৰু ভণ্টিজনী এইটো ল'লে, এইটো কি কালাৰ হয়, অলপ মানে গ্ৰীণ টাইপৰ আছে নেকি, পাহৰিলোঁ কালাৰটো। তাৰপিছত সিহঁতি মানে নিজৰ টিকলিজনীৰ কাৰণে চেণ্ডেল চাইছে। এতিয়া চেণ্ডেল দোকানত সোমালোঁ, আৰু ইফতাৰীৰ সময় হৈ গৈছিলে। এতিয়া ভাইটিয়ে কৈছে ঘৰ যাব নালাগে, দোকানতে আমি মানে ৰোজা খুলিলোঁ। পানী খুজিলে ভাইটিয়ে, পানী অনাই দিলে, আৰু খেজুৰ সিহঁতি মানে কি মৰাণৰ পৰা লৈ আহিছিলে, জানেই যে যাওঁতে দেৰি হ'ব। তাৰপিছত খেজুৰটো লৈ ইফতাৰী কৰিলোঁ। তাৰপিছত হোটেলত মানে ইফতাৰী কৰালে। মই ক'লোঁ ঘৰ আহিবলৈ, কৈছে নালাগে, ইয়াতে হোটেলত আমাৰ লগতে কৰি ল'লে হ'ব। আৰু এইটো হয় নেক্সট ডিনাৰ,
এইটো ৰাতি ইফতাৰী কৰাৰ পিছত মই মায়ে বেটা বেটি আমি মানে বজাৰ ওলাই গ'লোঁ মায়ে কাৰণে শাৰী ল'বলৈ আৰু এইফালে গৈ কিনে তাতে মানে ফচি গ'লোঁ। ইমানে বৰষুণ ইমানে বিজুলী ঢেৰেকণি ভয় লাগি গৈছে। যেন তেন মানে সোমাই অলপ চলপ তিতিলোঁ। তাৰপিছত আহি মায়েৰ শাৰী ল'লোঁ, বেটিৰ চেণ্ডেল ল'লোঁ, পটাপট ঘৰ পলালোঁ। আৰু এইফালে চাওক মই ঈদৰ নাস্তাৰ যা যোগাৰোতো মানে লাগি গৈছোঁ। আগতীয়াকৈ মানে কৰি থ'লে ইমান হুৰাহুৰি নহয়, সেই বুলি মই অলপ আগৰ পৰাই মানে লাগি গৈছোঁ। তাৰপিছত এইফালে বাদাম ভাজি আছোঁ, নৰসিংহ পাত আছে, এইফালে বেটিয়ে জেতুকা আনিলে। এইফালে চাওক বেটিয়ে বেটি ভিডিঅ' কৰিছে দেই। ঈদৰ মানে থুলমূল বজাৰ, এনেইতো গোটেইখিনি ৰেচন পাতি আছিলেই, কিন্তু যি নাছিলে সেইখিনি গৈ আনিলোঁ। এইফালে নৰসিংহ পাত ভাজি আছোঁ। তাৰপিছত নিমকিৰ কাৰণে আটাও সানিলোঁ আৰু বেটা বেটিয়ে মই কৰিম মানে দুটাই মোৰ লগত লাগি আছে। বেটিয়ে হেল্প কৰি দিলে, বেটাইতো নোৱাৰে কিন্তু বেটিয়ে কৰি দিলে। মই বেলি দিছোঁ তো বেটিয়ে কাটিব লৈছে। এবাৰ কাটিলে ভালকৈ নহ'ল, মই ক'লোঁ তুমি বেলা মই কাটি দিওঁ। এইফালে চাওক এইটো পিজ্জা কাটাৰ হয় দেই, কিন্তু নিমকি কাটি মানে বহুত সুবিধা নিমকি কাটিবৰ কাৰণে। বেটিয়ে বেলি দিছে, মই এইফালে কাটি আছোঁ। আৰু বনাওঁতে কি 12টাই বাজি গ'ল ৰাতি। এইফালে ভাজিও আছোঁ, এইফালে বেটিক ক'লোঁ মাক আৰু আব্বাক মানে ভাত দিবলৈ। বেটিয়ে ভাত চাত দিলে। এইফালে মই ভাজি আছোঁ। মই মানে ৰাতি 12টাত ভাত খাই শুলোঁ। আৰু এইফালে চাওক মোৰ নাস্তা ৰেডি হৈ গ'ল আৰু কেক বনাবও আছে আৰু কিবা কিবি বনাব আছে। চাওঁ এতিয়া কেতিয়া বনাম, আৰু বেছি সময়ো নাই। আৰু আপোনালোকক শ্বপিংটো দেখুওৱা নাই নহয়, দেখাম বলক। আৰু কি লৈছোঁ সেইটো অলপ থুলমূলকৈ দেখাই দিওঁ। এইফালে চাওক এইটো মানে সৰু বেটাৰ হয়। এইটো মই দেখালোৱে, এইটো তাৰ জেঠাইকে দিছে, মানে বায়ে দিছে গিফ্ট। আৰু চাৰ্টৰ কাৰণে পইচা দিছিলে দেই, কিন্তু মই অনলাইন অনোৱালোঁ মিছ'ৰ পৰা। এইফালে চাওক এইটো দুটা চাৰ্ট আছে, আৰু এটা ডাঙৰ বেটাক দিম, এটা সৰু বেটাক। এইটো ব্লেক আছে, এইটো গ্ৰে হয়। আৰু এইটো মানে এটা ডাঙৰ বেটাক দি দিম, এটা মোৰ বেটাৰ হৈ যাব। বায়েৰ পইচা দি অনালোঁ আৰু তাত মানে মিলালোঁ, দুটা অনোৱালোঁ। তাৰ সৰু বেটাক মই একো দিয়া নাই যে, সেইকাৰণে মই চাৰ্টটোৱে দি দিম ভাবিছোঁ। এইটোতো বায়ে লৈ দিলে। তাৰপিছত এইটো মই নিজৰ টিকলাটোৰ কাৰণে অনোৱাইছোঁ বেটা। এইটো মোৰ বেটা, এইটোও অনলাইন হয় দেই, এইটো মিছ'ৰ পৰাই অনাইছোঁ। তাৰপিছত এইটো হাজবেণ্ডৰ কাৰণে মই অনোৱালোঁ। এয়া চব অলপ বেলেগ আছে বাপেক পিতেকৰ কালাৰটো, কিন্তু এনে চাওঁতে একে দেখি পাইছে নেকি আপোনালোকে, গম নাপাইছোঁ, কিন্তু অলপ মানে ডিফাৰেঞ্চ আছে কালাৰটো। তাৰপিছত এইটোৱে বেটাক দিলে দাদীয়েকে গিফ্ট, ঈদৰ কাপোৰ। এইটো স্পৰ্টিং খুলি দেখুওৱা নাই দেই, এইটো লং পেণ্ট হয়। আৰু বেটিৰ কাপোৰ গৈছে চিলাবলৈ, তাৰ হাত চাত লগাব, ফিটিং কৰাবৰ কাৰণে। কেলৈ লুজ আছে, আৰু মোৰ বেটি বহুত শকত নাই সেইকাৰণে। আৰু আছে, আৰু বেটাৰ কাৰণে মই লৈ দিলোঁ এইফালে টুপি আছে, কিন্তু টুপি লাগে ক'লে যে লৈ দিলোঁ। আৰু এইটো খান ড্ৰেছ হয়। মই মানে জিন্স চাৰ্ট ল'লোঁ, জিন্স লোৱা নাই, মই অকল এইটোৱে লৈ দিলোঁ। আৰু মই এই চাৰ্টটো যে বেটাক লৈ দিলোঁ, এইটো মোৰ পইচাৰে আনি ল'লোঁ দেই, হাজবেণ্ডৰ আৰু বেটাৰ। এইটো মোৰ পইচাৰে অনালোঁ দুটা। এইটোতো বায়ে দিছিলে, তো তাৰ মানে পইচা আৰু তাত মিহলাই মানে দুটা ল'লোঁ। তাৰপিছত আৰু অনলাইন শ্বপিং কৰিলোঁ। এইটো পাকিস্তানী ড্ৰেছ হয়। এই কালাৰটো বেলেগ হয়, কালাৰটো ধৰিব পাৰিছে নাই। এয়া চব এইটো মোৰ হয়, এইটো বায়েৰ হয়। এইটো বায়ে নিজে অনোৱালে, কিন্তু মই মানে ইয়াত অৰ্ডাৰ দিছিলোঁ নাই, সেইকাৰণে ইয়াত আহিলে, বা আহিলে নিব বা আমি গ'লে লৈ যাম বাৰু। আৰু এইটো পিচ হয় দেই, এইটো চিলাব লাগিব। এইটো দুপাট্টা হয়, খুলি দেখুওৱা নাই। তাৰপিছত বহুত দিনৰ পিছত মানে মই চেণ্ডেল ল'লোঁ। মোৰ চেণ্ডেল আছিলে এনে ঘৰত, কিন্তু এনেকুৱা নাছিলে। এয়া চব এয়া মই মোৰ কাৰণে অকল এইটো লৈছোঁ, আৰু চুইজাৰযোৰটো বায়ে গিফ্ট দিলে মোক, এইটো মোৰ হয়। আৰু এইফালে চাওক এইটো বেড কভাৰ হয়, এইটো কটনৰ হয় দেই।
এইটো বম্বে ডাইন হয় এইফালে চাওক আৰু এইটো মই লোৱা নাই এইটো বাই মানে মোক ক'লে লৈ দিবলৈ মই লৈ দিলোঁ আৰু এইটো মানে চেলত পালোঁ দেই বহুত সস্তাত পালোঁ ইমানে ভাল বম্বে ডাইনৰ মানে বেড কভাৰ বহুতেই ভাল আপোনালোকে গৰমতো শুই আৰাম পাব ঠাণ্ডাতো মানে বহুত কমফৰ্টেবল এটা লাইট কালাৰ এটা ডিপ কোনটো বেছি ভাল লাগিছে ক'ব আৰু মোৰ চেণ্ডেল কেনেকুৱা লাগিলে সেইটো জনাব মানে যিকেইটা দেখালোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব এইফালে ডাইনিঙৰ অৱস্থা চাওক আৰু আছে ময়ো লৈছোঁ দেখাম নেক্সট ভিডিঅ'ত আপোনালোকে চাব আৰু এই ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব যদি নতুন কোনোবা চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই আৰু এইয়ে মোৰ ঈদৰ শ্বপিং আৰু আছে নেক্সট ভিডিঅ'ত পাব